আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা। চাহক আজিৰ সংবাদ। শ্ৰী চি.পি. ৰাধাকৃষ্ণনে গণতন্ত্ৰ দিৱস শিবিৰ 2026ক এনচিচি কেডেটসকলক সম্বোধন কৰে। উপৰাষ্ট্ৰপতিয়ে কেডেটসকলক কয়, আপোনালোক নতুন ভাৰতৰ পৰিচয়। নিউজ নাওৰ এক প্ৰতিবেদন। শ্ৰী চি.পি. ৰাধাকৃষ্ণনে গণতন্ত্ৰ দিৱসৰ শিবিৰ 2026ত এনচিচি কেডেটসকলক সম্বোধন কৰে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনে 5 জানুৱাৰী 2026 তাৰিখে দিল্লী কেণ্টত অৱস্থিত DG এনচিচি কেম্পত ৰাষ্ট্ৰীয় কেডেট কৰৰ গণতন্ত্ৰ দিৱস শিবিৰ 2026ৰ উদ্বোধন কৰে। দেশজুৰি 17টা এনচিচি নিৰ্দেশালয়ৰ পৰা 898গৰাকী মহিলা কেডেট আৰু মুঠ 2406গৰাকী কেডেটে গণতন্ত্ৰ দিৱসৰ শিবিৰত অংশগ্ৰহণ কৰিব, যাৰ সমাপ্তি 28 জানুৱাৰী 2026 তাৰিখে প্ৰধানমন্ত্ৰী ৰেলীৰ সৈতে হ'ব। এই কেডেটসকলে যথেষ্ট কেডেট প্ৰতিযোগিতা, লঘু অস্ত্ৰ ফায়াৰিং, সাংস্কৃতিক অনুষ্ঠান আৰু গণতন্ত্ৰ দিৱস পেৰেডৰ মাৰ্চিং দলেৰে বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ ল'ব। উল্লেখযোগ্য যে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ পৰা অহা এনচিচি কেডেটসকলে উপৰাষ্ট্ৰপতিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ইয়াৰ পাছতে গুৱাহাটীস্থিত ছেইণ্ট ফ্ৰান্সিছ ডি ছেইলছ স্কুল NER নিৰ্দেশালয়ৰ ছাত্ৰীসকলে বেণ্ডৰ মনোমোহা প্ৰদৰ্শন আগবঢ়ায়। উপৰাষ্ট্ৰপতিয়ে এনচিচি হল অৱ ফেমো পৰিদৰ্শন কৰে। কেডেটসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিয়ে যুৱ সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিত বিশ্বাস ব্যক্ত কৰে। তেওঁ জোৰ দিয়ে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য শৃংখলাবদ্ধ, দক্ষ আৰু মূল্যবোধে অনুপ্ৰাণিত যুৱ সমাজৰ ওপৰত নিৰ্ভৰশীল, য'ত এনচিচিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। উপৰাষ্ট্ৰপতিয়ে এনচিচিৰ 78 বছৰৰ ঐতিহ্যৰ কথা উল্লেখ কৰি কয় যে এনচিচিয়ে সদায় দায়িত্বশীল, আত্মবিশ্বাসী আৰু দেশপ্ৰেমিক নাগৰিক গঢ়ি তুলিছে, যিসকলে 2047 চনত বিকশিত ভাৰতৰ ভেটি স্থাপন কৰিব। কেডেটসকলক সম্বোধন কৰি তেওঁ কয় যে আপোনালোক গণতন্ত্ৰ দিৱসৰ শিবিৰত কেৱল অংশগ্ৰহণকাৰীয়েই নহয়, বৰঞ্চ নতুন ভাৰতৰ পৰিচয়। তেওঁ সাহসিক কাৰ্যকলাপ, যুৱ বিনিময় কাৰ্যসূচী, পৰ্বতাৰোহণ অভিযান আৰু 2025 চনত 10জন এনচিচি কেডেটে সফলভাৱে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ বাবে কেডেটসকলক প্ৰশংসা কৰে। শ্ৰী ৰাধাকৃষ্ণনে অপাৰেশ্যন সিন্দুৰৰ সময়ত নাগৰিক সুৰক্ষা আৰু দুৰ্ঘটনা সহায়তা কাৰ্যৰ স্বেচ্ছাসেৱক ৰূপে সেৱা আগবঢ়োৱা ৭৫,০০০ এনচিচি জোৱানৰ আদৰ্শ অৱদানৰো প্ৰশংসা কৰে। তেওঁ ৱাইনাড বান সাহায্য কাৰ্য, পুনিত সাগৰৰ অভিযান, এটা গছ মাতৃৰ নামত, নেচামুক্ত অভিযান, ৰক্তদান অভিযান আৰু হৰ ঘৰ তিৰংগা অভিযান আদি সামাজিক আৰু পৰিৱেশগত উদ্যোগত কেডেটসকলৰ সক্ৰিয় অংশগ্ৰহণৰো প্ৰশংসা কৰে। শ্ৰী চি.পি. ৰাধাকৃষ্ণনে অন্যান্য বিশিষ্ট অতিথিসকলৰ সৈতে কেডেটসকলৰ দ্বাৰা প্ৰদৰ্শিত এক চমৎকাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। তেওঁ এনচিচি কেডেটসকলক গণতন্ত্ৰ দিৱস শিবিৰ 2026ৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।